আজি শুকুৰবাৰ 2025 চনৰ 28 ফেব্ৰুৱাৰী আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস 1928 চনৰ আজিৰ দিনটোতে ভাৰতীয় পদাৰ্থ বিজ্ঞানী চন্দ্ৰশেখৰ ভেংকট ৰমনে মডিফাইড বিকিৰণ বুলি আখ্যা দিয়া পোহৰ বিকিৰণৰ নতুন পৰিঘটনা ৰমন প্ৰভাৱ আৱিষ্কাৰ কৰিছিল এই যুগান্তকাৰী বৈজ্ঞানিক আৱিষ্কাৰৰ এই দিনটো ভাৰতত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয় উভতি চাও ইতিহাসত আজিৰ দিনটো ৰবীন্দ্ৰ জৈনৰ জন্মদিন 1944 চনৰ 28 ফেব্ৰুৱাৰীত আলিগড়ত জন্ম হৈছিল পদ্মশ্ৰীৰে সন্মানিত ভাৰতৰ চলচ্চিত্ৰ আৰু টেলিভিছনৰ জনপ্ৰিয় সংগীত পৰিচালক গীতিকাৰ নেপথ্য কণ্ঠশিল্পী গৰাকীৰ বিনেশ্বৰ ব্ৰহ্মৰ জন্মদিন 1948 চনৰ 28 ফেব্ৰুৱাৰীত কোকৰাঝাৰ জিলাৰ হাটাৰমাৰী গাঁৱত জন্ম হৈছিল বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অসমীয়া আৰু বড়ো ভাষাৰ যশস্বী কবি সাহিত্যিক গৰাকীৰ ছেমছন সিং ইংটিৰ মৃত্যু 1948 চনৰ 28 ফেব্ৰুৱাৰীত 38 বছৰ বয়সত দিল্লীত মৃত্যু হৈছিল অসমৰ অন্যতম ভূমিপুত্ৰ কাৰ্বি জনগোষ্ঠীৰ একতা আৰু উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে কাৰ্বি জাতিৰ পিতৃ হিচাপে অভিহিত সামাজিক আৰু অৰ্থনৈতিক সংস্কাৰক গৰাকীৰ ৰাজেন্দ্ৰ প্ৰসাদৰ মৃত্যু 1963 চনৰ 28 ফেব্ৰুৱাৰীত 78 বছৰ বয়সত বিহাৰৰ পাটনাত মৃত্যু হৈছিল সাৰ্বভৌম ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি তথা ভাৰত ৰত্নৰে সন্মানিত অগ্ৰণী স্বাধীনতা সংগ্ৰামী আইনজ্ঞ ৰাজনীতিবিদজনৰ আব্দুছ সাত্তাৰৰ মৃত্যু 1987 চনৰ 28 ফেব্ৰুৱাৰীত 65 বছৰ বয়সত যোৰহাটত মৃত্যু হৈছিল পদ্মশ্ৰীৰে সন্মানিত অসমীয়া কবি সমালোচক ভাষাতত্বৰ গৱেষক তথা শিক্ষাবিদগৰাকীৰ আকবৰৰ চিত্তৰগড় দুৰ্গ দখল 1568 চনৰ 28 ফেব্ৰুৱাৰীত মোগল সম্ৰাট আকবৰে চিত্তৰগড় দুৰ্গ দখল কৰে মেৱাৰ ৰাজ্যৰ বিৰুদ্ধে মোগল অভিযানৰ কালত 1567 চনৰ 20 অক্টোবৰৰ পৰা আকবৰ নেতৃত্বাধীন বৃহৎ সেনাবাহিনীয়ে দুৰ্গটো বাহিৰৰ পৰা ঘেৰাও কৰি ৰাখিছিল ডিএনএৰ ডাবল হেলিক্স গঠন আৱিষ্কাৰ 1953 চনৰ 28 ফেব্ৰুৱাৰীত ইংলেণ্ডৰ কেম্ব্ৰিজৰ কেভেণ্ডিছ লেবৰেটৰীত জেম ৱাটছন আৰু ফ্ৰান্সিছ ক্ৰিকে ডিএনএৰ ডাবল হেলিক্স গঠন আৱিষ্কাৰ কৰে এই আৱিষ্কাৰে চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনত যুগান্তকাৰী পৰিৱৰ্তন সাধন কৰে মাইকেল জেকসনলৈ 8টা গ্ৰেমি বঁটা 1984 চনৰ 28 ফেব্ৰুৱাৰীত কিং অফ পপ হিচাপে খ্যাত মাইকেল জেকসনে তেওঁৰ থ্ৰিলাৰ এলবামৰ বাবে 8টাকৈ গ্ৰেমি বঁটা লাভ কৰি অভিলেখ সৃষ্টি কৰিছিল 26 সংখ্যক গ্ৰেমি বঁটা প্ৰদান অনুষ্ঠানত জেকসনৰ এই প্ৰাপ্তি গ্ৰেমি ইতিহাসৰ অন্যতম উল্লেখযোগ্য কৃতিত্ব হিচাপে স্বীকৃত হৈছিল ৰাইষ্টাগ ডিক্ৰীত স্বাক্ষৰ 1933 চনত জাৰ্মান ৰাষ্ট্ৰপতি পল ভন হিণ্ডেনবাৰ্গে নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব কৰা ৰাইষ্টাগ ডিক্ৰীত স্বাক্ষৰ কৰে ইয়াৰ দ্বাৰা ৰাজনৈতিক বিৰোধীক গ্ৰেপ্তাৰ কৰি আটক কৰিবলৈ নাজি পাৰ্টিক অনুমতি দিয়া হৈছিল ইজিপ্তক সীমিত স্বাধীনতা প্ৰদান 1922 চনৰ 28 ফেব্ৰুৱাৰীত ব্ৰিটেইনে ইজিপ্তক স্বাধীনতা প্ৰদান কৰে যদিও প্ৰতিৰক্ষা বৈদেশিক পৰিক্ৰমা সুৱেজ খাল আৰু বৈদেশিক স্বাৰ্থৰ ওপৰত নিয়ন্ত্ৰণ অব্যাহত ৰাখিছিল 1952 চনৰ ইজিপ্তৰ বিপ্লৱৰ পিছত এই নিয়ন্ত্ৰণৰ অন্ত পৰে অল্ফ পালমেক হত্যা 1986 চনৰ 28 ফেব্ৰুৱাৰীত ছুইডেনৰ প্ৰধানমন্ত্ৰী অল্ফ পালমে ষ্টকহোমত পত্নীৰ সৈতে চিনেমা হলৰ পৰা ওলাই অহাৰ সময়তে হত্যা কৰা হয় এই হত্যাকাণ্ডৰ অভিযুক্তসকলে ষ্টিগ এংষ্ট্ৰমক সম্ভাৱ্য হত্যাকাৰী হিচাপে চিনাক্ত কৰিছিল যদিও তেওঁৰ মৃত্যুৰ বাবে গোচৰটো বন্ধ হৈ পৰে পোপ ষোড়শ বেনেডিক্টৰ পদত্যাগ 2013 চনৰ 28 ফেব্ৰুৱাৰীত পোপ ষোড়শ বেনেডিক্ট নামেৰে পৰিচিত জোচেফ এলোইচিয়াছ ৰাটজিংগাৰে আনুষ্ঠানিকভাৱে পদত্যাগ কৰে তেওঁ আছিল 1415 চনত পোপ গ্ৰেগৰী দ্বাদশৰ পিছত পদত্যাগ কৰা প্ৰথমজন পোপ পিছলৈ তেওঁক পোপ এমেৰিটাছ উপাধি দিয়া হৈছিল নাইলনৰ উদ্ভাৱন 1935 চনৰ 28 ফেব্ৰুৱাৰীত ৱালেছ কেৰ্থাৰ্ছ আৰু তেওঁৰ দলটোৱে আমেৰিকাৰ ডেলাৱেৰৰ উইলমিংটনৰ ডুপণ্ট পৰীক্ষামূলক ষ্টেচনত প্ৰথমটো কৃত্ৰিম পলিমাৰা নাইলন উদ্ভাৱন কৰিছিল অৱশ্যে 1938 চনলৈকে ইয়াক ৰাজহুৱাভাৱে ঘোষণা কৰা হোৱা নাছিল মানৱ ঐক্যৰ অৰভিল চহৰ প্ৰতিষ্ঠা 1968 চনৰ 28 ফেব্ৰুৱাৰীত পণ্ডেচেৰীত শ্ৰী অৰবিন্দৰ দৃষ্টিভংগীৰ পৰা অনুপ্ৰাণিত হৈ মানৱ ঐক্যৰ বাবে এক পৰীক্ষামূলক আন্তৰ্জাতিক চহৰ হিচাপে অৰবিল প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ পূৰ্বে 1926 চনত ইয়াত শ্ৰী অৰবিন্দ আৰু মাতৃ মীৰা আলফাছে অৰবিন্দ আশ্ৰম প্ৰতিষ্ঠা কৰিছিল প্ৰাক ঐতিহাসিক পেংগুইন আৱিষ্কাৰ 2012 চনৰ 28 ফেব্ৰুৱাৰীত বিজ্ঞানীসকলে নিউজিলেণ্ডত 2,70 লাখ বছৰ পুৰণি জীৱাশ্মৰ পৰা বিলুপ্ত প্ৰজাতিৰ কাইৰুকু গ্ৰেবনেফি পেংগুইন আৱিষ্কাৰৰ কথা ঘোষণা কৰে জীৱাশ্মৰ পৰীক্ষণৰ পিছত বিজ্ঞানীসকলে ইয়াৰ ওজন প্ৰায় 60 কিলোগ্ৰাম আৰু উচ্চতা প্ৰায় 5 ফুট বুলি অনুমান কৰিছিল নাবিকৰ দৈনিক সুৰাৰ ভাত্তা সমাপ্ত 1990 চনৰ 28 ফেব্ৰুৱাৰীত ৰয়েল নিউজিলেণ্ড নৌসেনাই নিজৰ নাবিকসকলৰ বাবে দৈনিক সুৰাৰ ভাত্তা ৰাম ৰেচন আনুষ্ঠানিকভাৱে সমাপ্ত কৰে ব্ৰিটিছ ৰয়েল নেভিৰ পৰা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা এই পৰম্পৰাক টড বুলি জনা গৈছিল ইনফৰমেশ্যন ডেস্ক
দেশটোতে